মই আপোনাৰ ৰুক্মিণী গাঁৱত অৱস্থিত আপোনাৰ দা ৰয়েল ৱেডিংছ মেট্ৰিমনিয়েল কনচালটেণ্ট এইটো আপোনাৰ এটা মেৰিজ ব্যুৰো হয় তাতে কাম কৰিছিলোঁ এজ এ চেলছ এক্সিকিউটিভ হিচাপে যোৱা আপোনাৰ 2024 চনৰ মাৰ্চ মাহৰ পৰাই মই এই বছৰ মানে আপোনাৰ জুনলৈকে কৰি আছিলোঁ তাৰপিছত তাত মানে আপোনাৰ এনেকুৱা ধৰণৰ হয় যদি ধৰক আপোনাৰ পেৰেণ্টছ বা আপোনাৰ নিজেও যদি আপোনাৰ নিজৰ বিয়াৰ কাৰণে যদি চাবলৈ যায় তাতে মানে ল'ৰাৰ কাৰণে চাব গ'লে ছোৱালীৰ প্ৰফাইল তেনেকুৱাকৈ দিয়ে যদি ছোৱালীৰ কাৰণে চাব দিয়ে মানে যায় তেতিয়া ল'ৰাৰ প্ৰফাইল তেনেকৈ দেখুৱায় আৰু মানে তাত আমাৰ এইটো কাম হৈছিলে চেলছ এক্সিকিউটিভৰ যে মানে আপোনাৰ যিজন মানে আপোনাৰ পেৰেণ্টছ যাব যিগৰাকী মানে আপোনাৰ ছোৱালীৰ কাৰণে দেখাবলৈ যাব তেওঁৰ কি বিচাৰিছে সেই প্ৰফাইলটো ফাৰ্ষ্টে প্ৰস্তুত কৰি দিয়ে তেওঁলোকে আৰু সেইমতে আপোনাৰ প্ৰফাইলটো দেখুওৱা হয় প্ৰফাইলটো দেখুৱাৰ পিছত পইচাটো আপোনাৰ লোৱাটোৱে আমাৰ হৈছে মটিভ ফাৰ্ষ্ট কাম চেলছ এক্সিকিউটিভৰ তাৰপিছত পইচাটো লোৱাৰ পিছত আপোনাৰ ছাৰ্ভিচ কেনেকৈ দিব কি দিব নাম্বাৰ কেনেকৈ দিব ফেমিলি মিটিংছ কেনেকৈ কৰে সেইখিনি আমাৰ লগত নাছিলে সেইখিনি ছাৰ্ভিচ টিমে কৰে আপোনাৰ সেইখিনি অলৰেডি আমাৰ টিমটোৰ লগত সম্পূৰ্ণ বেলেগ ৰেজিষ্ট্ৰেশ্যন কৰা কামটোৱে খালি আমাৰ বাকী তাৰপিছত কি হ'ল মানে আপোনাৰ পিছত মানে গম পালো আপোনাৰ যেতিয়া আপোনাৰ ধৰক প্ৰফাইল বা তেনেকৈ প্ৰস্তুত কৰি দিয়ে কথা পাতিব নোৱাৰে আপোনাৰ পেৰেণ্টছবিলাকে মানে বহুত ফোন কৰে কাৰণ মোৰ লগত কথা পাতি যিহেতু মানে তেওঁলোকে বিশ্বাস কৰি পেলাই এটা এমাউণ্ট দি থৈ যায় তেওঁলোকে কয় যে তোমালোকৰ লগত কথা পাতি গৈছোঁ যিহেতু তুমি মানে কোৱা কি হৈছে কি নাই ফেমিলিটোৱে কি কৈছে কি নাই তাৰপিছত মানে তেওঁলোকে কি কৰে কথা পতাবৰ কাৰণে আমাৰ কলিগৰ মানে আপোনাৰ মানে এমপ্লয়ী লগ মানে যিকোনো এজনী নাম্বাৰ ট্ৰু কলাৰ নামটো চেঞ্জ কৰি দিয়ে তেওঁলোকে নামটো চেঞ্জ কৰি পেলাই মায়েক হৈ পেলাই বা আপোনাৰ বাইক হৈ পেলাই বা বৌয়েক হৈ পেলাই কথা পতাই দিয়ে তেনেকুৱাকৈ মানে প্ৰত্যেকটো প্ৰফাইল আপুনি দেখিলে গমেই পাব ল'ৰাজনৰ যদি প্ৰফাইল থাকে তাতে এজন বাইক থকা বুলি কয় বাইকজনী সদায় বিয়া হোৱা বুলি দিয়ে আৰু মানে যিজনী ছোৱালীৰ প্ৰফাইল থাকে ছোৱালীজনীৰ ওপৰত সদায় ককাইকেইজন থাকে ককাইকজন বিয়া পতা বুলি কয় মানে বৌয়ে হিচাপে কথা পতাই দিয়ে চব ভুৱা মানে আপোনাৰ গম পোৱাৰ পিছত মানে আপোনাৰ মই তেওঁলোকক প্ৰায় কেইজন ক্লায়েণ্টক মানে মই কৈ দিছিলোঁ যে এইটো একচুৱেলি ভুৱা হয় আপোনালোকে এনেকৈ নকৰিব আনকি মোৰ নাম্বাৰ শ্বেয়াৰ কৰিলোঁ মই মানে সেই ক্লায়েণ্টকেইজনক কৈ দিছিলোঁ তেনেকুৱাকৈ শ্বেয়াৰ কৰোঁতে মানে দুজন ক্লায়েণ্টে আপোনাৰ দিছপুৰ থানাত এজাহাৰো দিছিলে এজাহাৰ দিওঁতে মানে তেওঁলোকক ৰিফাণ্ড কৰিবলগীয়া হৈছিলে মালিকে সেই ৰিফাণ্ড যিহেতু কৰিবলগীয়া হ'ল দুজন ক্লায়েণ্টক অলমষ্ট ৭০,০০০ মান এজন ক্লায়েণ্টৰ পৰা মানে আপোনাৰ পেকেজ থাকে তাতে ৩ মাহ ৬ মাহ ১ বছৰ বুলি কয় সেইটো নিজৰ ওপৰত ভিত্তি কৰিব যোনে যেনেকুৱা মাহৰ কাৰণে ধৰক চাই আছে আপোনাৰ চবতছে লৱেষ্ট পেকেজটো হৈছে আপোনাৰ 24 মানে 25-24 তেনেকুৱা আৰু হায়েষ্ট পেকেজটো হৈছে আপোনাৰ 75,000ৰ ওচৰত তাৰপিছত গম পালে আপোনাৰ যেতিয়া ৰিফাণ্ড কৰিবলগীয়া হ'ল তেতিয়া মানে তেওঁ কৈছে যে যিহেতু মানে মই জুন মাহত ওলাই যাম বুলি কৈছিলোঁ আৰু তেওঁলোকে নটিচ পিৰিয়ড 3 মাহ চাৰ্ভ কৰিব লাগিব বুলি কৈছিলে 3 মাহত মানে তুমি নতুন এমপ্লয়ীজনী তুমি ট্ৰেইন কৰি থৈ যাব লাগিব বুলি কৈছোঁ মই ঠিক সেইমতেই মই মাৰ্চ মাহত যিহেতু মই কৈছিলোঁ যে মই এৰি দিম জবটো মই জুন মাহলৈকে কৰিম আৰু তেনেকৈ মই ট্ৰেইনো কৰাইছিলোঁ 2 এজনী ছোৱালীক আৰু মানে প্ৰায় মই এমপ্লয়ীক মানে কৈও দিওঁ যে এইটো কথা মানে এইবিলাক বৰ ভাল কাম কৰি থকা নাই কিন্তু দেই মানে এইবিলাক কথাও মানে সিহঁতে গম পাইছিলে তলে মানে মই যে ধৰক কৈ আছোঁ নতুন এমপ্লয়ীবিলাকক ভয় খুৱাই আছিলোঁ আৰু আনকি মানে 2জনমান পুলিচৰ মানে আপোনাৰ কমপ্লেইন পাই পেলাই ক্লায়েণ্টৰ মানে আমাৰ পুলিচ থানাও মানে আপোনাৰ অফিচো ভিজিট কৰিছিলে পুলিচে গৈ পেলাই তেনেকুৱাকৈ আমিও ভয় খাইছিলোঁ বা আপোনাৰ এমপ্লয়ীবিলাকেও ভয় খাইছিলে এইবিলাক কথাও মানে মই নতুন এমপ্লয়ীবিলাকক কৈ দিছিলোঁ তাৰপিছত তেওঁলোকে ভাবিছে মানে এনেকৈতো কৈ থাকিলে বা তাইতো গুচি যাব লগতে নতুন এমপ্লয়ীবিলাকো গুচি গ'লে অফিচটো কেনেকৈ চলিব তো সেইটো কাৰণে মোৰ ওপৰত মানে গোটেইবিলাক খুব উজাৰি পেলাই আপোনাৰ 29 তাৰিখে আপোনাৰ অফিচটো বন্ধ কৰি মোক তেনেকৈ মাৰধৰ কৰিছিলে মানে কি কৰিছিলে এই কথাটো কওকচোন আপোনাৰ অনাৰ যিগৰাকী পিংকি গায়ন আছিল সেইগৰাকীয়ে মানে আপোনাৰ মই চেলাৰীটো খুজিছিলোঁ মই যিহেতু ওলাই যাম আপুনি মোক চেলাৰীটো দি দিব আৰু আপোনাৰ ধৰক ময়ো আপোনাৰ তেতিয়া একো ক'বলগীয়া নাই তেতিয়া তেওঁ মানে ক'লে যে ধৰ মই কিয় তোক চেলাৰীটো দিম যিহেতু মই সেই 2জন ক্লায়েণ্টক 70,000 টকা ভৰিছোঁ তোৰ কাৰণে কাৰণ তই যিহেতু সঁচা কথা কৈ দিলি তো সেইটো কাৰণে মানে সেইটো মোক কৈছে মই তোক চেলাৰীও নিদিওঁ আৰু তই মোৰ ওচৰত মানে ভিডিঅ' কনফাৰেঞ্চ কৰি থৈ যাব লাগিব যাতে তই অফিচৰ কথা বাহিৰত ক'তো একো নক আৰু ইন ফিউচাৰ যদি কেনেবাকৈ মানে অফিচটোৰ যদি হানি কিবা কৰ তেনেহ'লে তই দায়ী হ'বি সেইটো মানে লিখিতভাৱে লৈছে যদি মই লিখিতভাৱে দি থৈ নাহোঁ সেইদিনাখন মোক সিহঁতে এৰি নিদিয়ে কৈছে তই যিমান ৰাতিলৈকে থাক কাইলৈকে থাক সেইটো তোৰ কথা মই মুঠতে ইয়াত এনেকৈ বহি থাকিম গোটেই এমপ্লয়ীও থাকিব তই মুঠতে যাব নোৱাৰ তেনেকুৱাকৈ মোক ফোন জব্দ কৰি লৈছে মোৰ হাত দুখন এনেকৈ ধৰি পেলাই 3-4 থাপৰমান মাৰিছে তেনেকুৱাকৈ আপোনাৰ যিগৰাকী পিংকি গায়ন হয় তেওঁ তাৰপিছত মই উপায় নাপাই মইতো নিজে বাচি আহিব লাগিব গতিকে মই সেই লিখিতভাৱে আপোনাৰ দি থৈ আহিছোঁ প্লাছ ভিডিঅ' দি থৈ আহিছোঁ মোক ভিডিঅ' কৰাইছে তেনেকৈ মই কনফেছ কৰি থৈছোঁ জোৰ জবৰদস্তি মই তাৰপিছত যেনে তেনে হ'লেও ওলাই আহি সেই ৰাতি 9:30 মানত আহি পেলাই মই ৰুম পাই মোৰ লগৰজনীক ফোন কৰি মই গোটেই কথাখিনি ক'লোঁ আৰু সেই ৰাতিয়ে মই গৈছিলোঁ থানালৈ কিন্তু সেই বহুত ৰাতি আপোনাৰ দিছপুৰ থানা যাওঁতে আপোনাৰ এজাহাৰ লিখা মানুহজন নাই আৰু এজাহাৰ লিখা মানুহজনটো
নাই, পুলিচেও মানে আমাৰ ইমান মানে গুৰুত্ব দিয়া নাই, কৈছে ইমান ৰাতি কিয় এজাহাৰ দিব আহিছা, অহা কাইলৈ আহিবা। আৰু আমি মানে বিচাৰিলো দোকানবিলাকত তেনেকুৱা পেজ নাই, আনকি মানে আপোনাৰ এজাহাৰ লিখা মানুহজনো নাই বুলি ক'লে, আৰু যিজন মানে আপোনাৰ এজাহাৰ লিখে আপোনাৰ তেওঁ নাই বুলি ক'লে, কৈছে কাইলৈ ৰাতিপুৱা আহিবা। ঠিক তেনেকে আমি এটা দিন ৰৈ দিলো, ৰৈ পেলাই আপোনাৰ ৰাতিপুৱাই গৈছো, পিছদিনাখন গৈ পেলাই আপোনাৰ এজাহাৰ দিছো। তাৰপিছত অচি ছাৰে ক'লে যে তোমাৰ কেছটো আপোনাৰ মেম এগৰাকীক দিছো, কৰবী শইকীয়া মেম, কৈছে তেওঁ আপোনাৰ গোটেইখিনি হেণ্ডেল কৰিব। তাৰপিছত তেওঁৰ নাম্বাৰটো লৈ যাবা বুলি ক'লে, তেওঁ ৰাতিপুৱা মৰ্ণিং ডিউটি কৰিছে, তুমি ইভিনিং মানে ফোন কৰি ল'বা। 3টা বজাৰ পিছত ফোন কৰিব দিছে, মই ঠিক তেনেকে 3টা বজাৰ পিছতে ফোন কৰিছো। তেওঁ বোলে আপোনাৰ বহুত গা বেয়া, তেওঁ আহিব নোৱাৰে বুলি ক'লে, যিহেতু মানে মৰ্ণিং ডিউটি কৰি গৈছে আৰু তেওঁ বেলেগ কেছো চাই আছিলে। তাৰপিছত মই ঠিক আছে তেনেহ'লে আৰু এদিন ৰৈ দিছো, মানে যিহেতু ৰ'ব দিছে এতিয়া উপায়তো নাই, গতিকে আৰু একদিন ৰৈ পিছদিনাখন মই আকৌ ৰাতিপুৱাই আহিলো। আহি পেলাই মই মানে আপোনাৰ মানে মেমক গোটেইখিনি কথা ক'লো। তাৰপিছত কৈ পেলাই তেওঁ কৈছে মানে ঠিক আছে, মই গোটেইখিনি আপোনাৰ ইনভেষ্টিগেশ্যন কৰি মই আপোনাৰ কৰি আছো বুলি ক'লে। আৰু তেওঁ ঠিক তেনেকুৱাকে মানে আপোনাৰ মাতিও পঠিয়ালে, কিন্তু সেই পিংকি মেম আপোনাৰ ধৰক পিংকি গায়ন, তেওঁ মানে নাহিলে। আৰু আপোনাৰ যিজন মানে আপোনাৰ তেওঁহে যিহেতু মোক মাৰিছে, গতিকে তেওঁ আহিব লাগিব, কিন্তু তেওঁ নাহি পেলাই তেওঁৰ ভনীয়েক আৰু ভায়েকক পঠিয়াই দিছিল। তেতিয়া মানে মেমে ক'লে যে এওঁলোক আহিলেতো নহ'ব, তেওঁ নিজে আহিব লাগিব, যিহেতু ভিক্টিম তেওঁ হয়। গতিকে মানে তাৰপিছত মই আকৌ ক'লো যে তেওঁ মাতিয়ে আনক, নহ'লে তেওঁক ফোন কৰক আকৌ এবাৰ। কিন্তু তেওঁ মানে একো সঁহাৰি নজনালে, তেওঁ খালি কৈ আছে যে মোৰ গা বেয়া, মই আহিব নোৱাৰো। আৰক্ষী ফালৰ পৰাও তেনেকে মানে কোনো ধৰণৰ একো এতিয়ালৈকে একশ্যন লোৱা নাই। মানে মই এইটোও কৈছিলো যে আপোনালোকে যদি অহা নাই, আপোনালোকে নিজে গৈ লৈ আনিবগে লাগে, বা কি কৰে কি নাই এটলিষ্ট আমাক মানে মুখামুখি কৰি কি হৈছে কি নাই সেইটো বিচাৰ কৰিব লাগে, কিন্তু তেওঁলোকে এতিয়ালৈকে এইটো কৰা নাই।